এবার কার সরকার অহাটো বিচারে আপনি? ভারতীয় জনতা পার্টির সরকারখন লাগে। হেমন্ত বিশ্ব শর্মা মহোদয়ক আমি মুখ্যমন্ত্রী হিসেবে পুনর পাবলৈ বিচাৰোঁ। হেমন্ত বিশ্ব শর্মাক লাগে। ডক্টর হেমন্ত বিশ্ব শর্মা হলে ভাল হয়। হেমন্ত বিশ্ব শৰ্মাক লাগে মুখ্যমন্ত্ৰী হিচাপে। ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত শালমাৰা আৰু ইয়াতে একাংশ ৰাইজৰ আচলতে মনৰ কথা জানিবলৈ আমি চেষ্টা কৰিম। মোৰ সৈতে কিছু ব্যক্তি আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ মই যত্ন কৰিম। হয় বাইদেউ, এইবাৰ কাৰ চৰকাৰ অহাটো বিচাৰে আপুনি? মই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন লাগে আমাক, ৰাইজক। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হেমন্ত বিশ্ব শৰ্মাক লাগে মুখ্যমন্ত্ৰী হিচাপে। যিখিনি মানে ৰাইজৰ মাজত আঁচনিসমূহ আমাক আগবঢ়াই দিছে, সেই আঁচনিসমূহ মানে সকলোৱে পাই থাকিব লাগে। আমাৰ মহিলাসকল খুব আনন্দিত মহিলাসকল। হয়, আৰু কিছু ব্যক্তি আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ মই যত্ন কৰিম। খুৰা, মুখ্যমন্ত্ৰী হিচাপে কাক লাগে এইবাৰ? মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি মুখ্যমন্ত্ৰী হিচাপে পুনৰ পাবলৈ বিচাৰোঁ। কি কি উন্নয়নমূলক কাম কৰিছে তেখেতে? উন্নয়ন যথেষ্ট কৰিছে, অসমত যথেষ্ট উন্নতি কৰিছে। মেডিকেল কলেজ, এই ফাঁচী বজাৰৰ সন্মুখত কি ৰাস্তা ঘাট, অসমৰ চুকে কোণে মানে ৰাস্তা ঘাটবিলাক বহুত উন্নত হৈছে। চাকৰিৰ ক্ষেত্ৰতো বিনা পইচাই, কোনো পইচা থৈচা নিদিয়াকৈ বিনামূল্যে যুৱক যুৱতীসকলে তেওঁলোকৰ চাকৰিত নিযুক্তি লাভ কৰিছে। হয়, আৰু কিছু ব্যক্তি আছে, তেওঁলোকৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম। খুৰা, কাক লাগে এইবাৰ? আমাক মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক লাগে। তেওঁ বহুতোখিনি কাম কৰিছে অসমত, আৰু ধৰক অৰুণোদয় এইবিলাক বহুতখিনি আঁচনি তেওঁ আগবঢ়াইছে, সকলোৱে পাইছে। সেইকাৰণে তেওঁকে বিচাৰিছোঁ আমি। আৰু কিছু ব্যক্তি আছে, তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম। হয় খুৰা, মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক লাগে? মুখ্যমন্ত্ৰী হিচাপে মই ক'ব খুজিছোঁ যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা হ'লে ভাল হয়। আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰে বহুতো উন্নতি কৰিছে দেশৰ, আমাৰ অসমত বহুত উন্নতি কৰিছে, আৰু উদ্যমিতা আঁচনি, অৰুণোদয় বহুত কিছু কৰি আছে। সেইকাৰণে মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে পিয়ৰকে আকৌ এবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ। হয়, এয়া হ'ল ৰাইজৰ মতামত, আৰু পৰৱৰ্তী সময়ত মই ৰাইজৰ মতামত লোৱাৰ চেষ্টা কৰিম। অভয়াপুৰৰ পৰা হিতেশ্বৰ মেধি ৰিপৰ্ট, টাইম 8। মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি মুখ্যমন্ত্ৰী হিচাপে পুনৰ পাবলৈ বিচাৰোঁ। কি কি উন্নয়নমূলক কাম কৰিছে তেখেতে? উন্নয়ন যথেষ্ট কৰিছে, অসমত যথেষ্ট উন্নতি কৰিছে। মেডিকেল কলেজ, এই ফাঁচী বজাৰৰ সন্মুখত কি ৰাস্তা ঘাট, অসমৰ চুকে কোণে মানে ৰাস্তা ঘাটবিলাক বহুত উন্নত হৈছে। চাকৰিৰ ক্ষেত্ৰতো বিনা পইচাই, কোনো পইচা থৈচা নিদিয়াকৈ বিনামূল্যে যুৱক যুৱতীসকলে তেওঁলোকৰ চাকৰিত নিযুক্তি লাভ কৰিছে।